সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থাকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই জুবিনৰ সমাধিত গ'লেও শান্তি নাই গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই মুঠতে মিয়াৰ শান্তি নহ'ব মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইদিনমান ধৰি মিয়া জনগোষ্ঠীৰ ওপৰত যি তুচ্ছ তাচ্ছিল্য অপমানসূচক মন্তব্য কৰি আছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু কঠোৰ সকিয়নি প্ৰদান কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মিয়াৰ ভূতে খেদি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি এই ধৰণৰ কথা কোৱাটো কেতিয়াও মানি ল'ব পৰা কোনো কথা নহয় এয়া সম্পূৰ্ণ অসাংবিধানিক এয়া সম্পূৰ্ণ স্বৈৰাচাৰী হিটলাৰী শাসকৰ চৰিত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মিয়া জনগোষ্ঠীতে নিষেধ কেতিয়াও কৰিব নোৱাৰে এই কথাটো আপুনি নিজেও জানে তাৰ পিছতো এই ধৰণৰ আবুল তাবুল বকি আপুনি মুখ্যমন্ত্ৰীৰ যি আসন যি চকী এই চকীটোৰ সন্মান আপুনি লাঘৱ কৰিছে আপোনাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ যিটো যোগ্যতা সেই যোগ্যতাটো আপুনি নোহোৱা কৰি পেলাইছে আপুনি পদত্যাগ কৰক আপুনি সঁচাকৈ এজন নিলাজ মুখ্যমন্ত্ৰী আপোনাৰ মুখ্যমন্ত্ৰী ক'বলৈ আমাৰ লাজ লগা হৈছে এনে